হেল্ল'। নমস্কাৰ বিকাশ অসম ডাঙৰীয়া, মই সাংবাদিক পৰমা সোণোৱালে কৈ আছো। আপোনাৰ পৰা হয় এটা নমস্কাৰ। প্ৰতিক্ৰিয়া ল'বৰ কাৰণে আমি বিচাৰিম যে হয় আজি দেখা গৈছিল নলবাৰীৰ পৰা আচলতে বিজেপিৰ কৰ্মীসকলে দিলীপ শইকীয়াৰ উম নেতৃত্বত, জয়ন্ত উম মল্ল বৰুৱাৰ নেতৃত্বত উম জুবিন উম গাৰ্গৰ ন্যায় বিচাৰি বিজেপিৰ দলে বা বিজেপিৰ বৰ্তমান মুহূৰ্তত চৰকাৰ চলি আছে তেওঁলোকৰ সতীৰ্থসকলে বৰ্তমান মুহূৰ্তত জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে। আৰু এটা কথা উল্লেখ কৰিছে যে প্ৰকৃততে হয় আজিহে জুবিন অনুৰাগীসকল ওলাই আহিছে জুবিনৰ ন্যায় বিচাৰি। এই গোটেই ঘটনাটো আপুনি কেনেধৰণে চায়? অলপ হাঁহি লৈছে দেই। মোক কেতিয়া কোনো চেনেলৰ লগত মই এনেকে টেলিফনিক বাৰ্তালাপত ইমান এনেকে হাঁহি পোৱা নাই। হয় হাঁহি দিয়াৰ কাৰণে ক্ষমা প্ৰাৰ্থী। এতিয়া জুবিনে ন্যায় পাব, আপুনি ডাঙৰীয়া চিন্তা কৰিব নালাগে আৰু। হয়। এতিয়া গীত গোটেই বিষয়টোক লৈ সাংঘাতিক এটা প্ৰতিক্ৰিয়া। গাই মালিক ওলাই আহিলে যেতিয়া বলদ গৰুটো ওলাইছে, এতিয়া চিন্তা কৰিব নালাগে। এতিয়া গোটেই কমেণ্ট ছেকশ্যনত চাবচোন আপুনি। মইতো কমেণ্ট ছেকশ্যনত কিবা এটা মই পোষ্ট কৰিব নোৱাৰো। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ভাগৰ পোষ্ট এটা লিখিলো, তাৰপৰা হয় কোনোবাই লিখিছে মোৰ বলদটো হেৰালে, সেইটো বলদটো তাত ঘূৰি ফুৰিছে। কোনোবাই লিখিছে গৰুটোৱে কি কৰি আছে। মানে কাহিনীটো হৈছে কি মানে, আপুনি মই চিৰিয়াছলি কৈছো, মানে নিজৰ পাগল লাগি গৈছে যে একজেক্টলি হৈছে কি মানে কাহিনী। এইফালে মানে পলিটিক্স মানে কি লেভেলত পলিটিক্স কৰিছে। আৰু প্ৰকৃত অনুৰাগী হয় কোনো বা কোন হয় কোন নহয় তাক ডিফাইন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু আজি গোটেইখিনি ওলাই আহিছে 50,000 মানুহে আহি পেলাই বোলে তেওঁলোকে প্ৰতিবাদ কৰিছে ন্যায়ৰ কাৰণে। আৰু পৃথিৱীৰ ইতিহাসত ভাৰত তথা অসম নৰ্থ ইষ্ট নহয়, পৃথিৱীৰ ইতিহাসত চাগে চৰকাৰক বা সেই চৰকাৰৰ দলে চৰকাৰৰ চাগে ন্যায় বিচাৰ প্ৰথমটো ঘটনা, গোটেই আজব ঘটনাবিলাক চব মানে অসমতে হয় মানে। আৰু বিশেষকৈ এইডোখৰ চাইডে মানে বিশেষকৈ দিছপুৰৰ পৰাই হয় মানে। এইটো মানে আচৰিত লগা এটা ঘটনা। আৰু এটা মানে এনেকুৱা ধৰণৰ হয়, এটা সৰু কাহিনী কওঁ আপোনাক। হয় স্কুলখনৰ টিউবৱেলটো বেয়া হ'ল। বাচ্ছা ষ্টুডেণ্ট আহি পিনে ক'লেহি প্ৰধান শিক্ষকক যে ছাৰ টিউবৱেলটো বেয়া হ'ল। দৰকাৰ হ'লে হয় নিজে হ'লেও ভাল কৰিব পাৰে প্ৰধান শিক্ষকে টিউবৱেলটো, নহ'লে মিস্ত্ৰী মাতি মানে ভাল কৰিব পাৰে। কিন্তু সেইটোকে নকৰি মানে প্ৰধান শিক্ষকে নিজে ষ্টুডেণ্টৰ লগত মানে এতিয়া ইয়াত প্ৰতিবাদত বহা নিচিনা কাহিনী হৈছে মানে। এতিয়া এইটো কথাটো গোটেই বিষয়টোক যেন মানে কৰবাত জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ন্যায়িক তদন্ত এতিয়া গোটেই বিষয়টো লাহে লাহে দিন পাৰ হৈ যোৱাৰ লগে লগে, যিহেতু আজি 34টা দিন হ'ল, আজি 34টা দিনৰ পিছত আচলতে বিজেপিৰ দৰে চৰকাৰ চলি থকা দল এটাৰ কৰ্মীসকলে আজি তেখেতলোকে নিজক ইষ্টাব্লিছ কৰিছে যে আমি প্ৰকৃত জুবিনৰ অনুৰাগী, আমিও জুবিন, ময়ো জুবিন। এই গোটেই কথাখিনি আচলতে কৰবাত বিভ্ৰান্তি হৈছে নেকি? কৰবাত ৰাজনীতিৰ মেৰপাকত কোনোবাই সুমিয়াব বিচাৰিছে নেকি? এইটো মানে তৰল কৰিব বিচাৰিছে, পাতল কৰিব বিচাৰিছে। ভাল পাইছো তেওঁলোকে আপোনাৰ কি কয় দাদাৰ ন্যায়ৰ কাৰণে মাত মাতিব বিচাৰিছে, ভাল কথা। সেইটো হয় কাহিনীটো অলপ বেলেগ ধৰণৰ হৈ আছে ন। হয় মানে আমি আৰু চব মানে সেই মাথা নথকা মানুহখিনি অসমত জীয়াই থকা নাই ন, বুজি পাওঁ নহয়। এটলিষ্ট একো নহ'লে গৰুৱে নেগু দাঙিলে আমি গম পাওঁ যে ঘটনাটো কি হৈছে, টান হাগিব নে ঢিলা হাগিব। এই ঘটনাটো কিবা কৰি পেলালে, গোটেই সাপে বেঙে বোকাই পানীয়ে মিলাই পিনে কিখন কৰি আছে সিহঁতেহে গম পায় মানে। হয় এতিয়া মানে 1500 ভক্তবিলাককো লগাই দিছে। কেইদিনমান মোৰ পাছত খুব লাগিলে, এতিয়া ৰবি শৰ্মাৰ পাছত লাগিছে। মানে সত্যনিষ্ঠ ব্যক্তিসকলৰ ইমেজটো খাৰাপ কৰিবৰ কাৰণে ইয়াতে মানে একদম ইটোৰ পিছত সিটো লগাই দিছে মানে। একদম এতিয়া কাৰোবাৰ এতিয়া ইফালে ইলেকশ্যন পালেহি, এতিয়া ক'ৰবাত শুনিছে জানো কওকচোন বাৰু? চৰকাৰক ন্যায় বিচৰাটো, চৰকাৰে ন্যায়ালয় ন্যায়পালিকাটো চৰকাৰ হাততে আছে, তেওঁলোকৰ চাবিকাঠি মতে চলি থাকে। হয় আজি দিলীপ শইকীয়া ডাঙৰীয়া নামিছে তাত প্ৰতিবাদত, আমাৰ এইফালে জয়ন্ত মল্ল বৰুৱা নামিছে প্ৰতিবাদত, আৰু তলত গোটেই কমেণ্টে বলদটো হেৰালে, বলদটোৱে দেখোন বোলে ফ্লেক্স লৈ ঘূৰি ফুৰিছে। বলদটো ক'ত ঘূৰি ফুৰিছে, এইটো মানে কাহিনীটো মানে বেলেগ ধৰণৰ হ'ল। মানে মই মানে প্ৰতিবাদটো ধেমালি কৰিছে বুলি ভাবিছিলো, সঁচাকে। তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো কথাকে লিখিবলৈ ভয় কৰে, সাহস নকৰে। তেওঁলোকে কি শ্যামকানু মহন্ত, আনফালে কি সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি গোস্বামীক মানে ৰাইজৰ এই আদালতলৈ আনিব পৰা নাই। এতিয়া এনেকুৱা আমাৰ হাস্যকৰ এটা বিষয়। আৰু এখন নাটক, এই নাটকখন মানে একচুৱেলি বিগত দিনত আমি বহুত নাটক দেখিছোঁ। নাটকত মানে এই গোটেই 8টা 9টা ৰস পাবলৈ দিগদাৰ। এইখন এনেকুৱা নাটকখনত আপুনি চব ৰস পাব মানে। হয় আপুনি ট্ৰেজেডি, কমেডি, চিৰিয়াছ সকলো পাব। মানে গোটেইখিনি ইয়াত এভেইলেবল আছে মানে নাটকখনত। আৰু এই নাটকখন যিহেতু বুজি পাব নোৱাৰে দেই। অকণমান এইখন নাটক বুজিবলৈ হ'লে এই বস্তুবিলাকৰ লগত মানে ভাল এটা ষ্টাডিৰ প্ৰয়োজন আছে মানে। আপুনি মোক কওকচোন বাৰু, চৰকাৰক ন্যায় বিচাৰি পিনে হেৰি কৰে, প্ৰতিবাদ কৰে, আগতে হৈছে নি বাৰু? মই নাজানো, আপুনি যদি কিবা ক'ত পাইছে।
মই কিন্তু আৰু এটা কথা আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰো, যিহেতু ৰাইজে এতিয়া এই প্ৰশ্নটো কৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোটেই ন্যায়িক তদন্তটো CBI হাতত থাকিব লাগিছিল, SIT-য়ে এই গোটেই বিষয়টো তেখেতলোকৰ আওতাত নপৰে বুলি কৈছিল, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰা চোঁচৰাই আনিম বুলি কৈছিল। BJP-য়ে তেখেতলোকক কৈছিল যে শাস্তি দিবই, জুবিনক BJP-য়ে ন্যায় দিব। কিন্তু আকৌ তাৰ পৰিৱৰ্তে দেখা গ'ল দিলীপ শইকীয়াই ন্যায়ালয়ে ন্যায়টো দিব। তেওঁলোকৰ আচলতে কি হৈছে যে তেওঁলোকে গোটেইখন খেলি মেলি, মই কৈছো না আপোনাক, গোটেইখন সাপে বেঙে মানে গোটেইখিনি উল্টা পুল্টা কৰিবলৈ লৈছে, মানে কিবা কিবি হৈ গৈছে। নিজে মন কৰিছে নাই কোৱা, সিহঁতৰ ষ্টেটমেণ্টৰ মাজত কোনো ইটো ষ্টেটমেণ্টৰ লগত সিটো ষ্টেটমেণ্টৰ মিল নাই, মানে আৰু মানে কি হয়, মানুহ বলিয়া কৰি দিব কি ধৰণৰ তেওঁলোকৰ কাম কাণ্ডৰ কাৰখানা। আৰু ভাল তেওঁলোকে হাঁহিটো কণ্ট্ৰল কৰি ৰাখিছে দেই, মানে প্ৰতিবাদ কৰি থকা সময়ত। এইখিনি গোটেইখিনি নলবাৰী যিখিনি মানুহ, নলবাৰী নলবাৰীত যথেষ্ট পঢ়া শুনা শিক্ষিত ব্যক্তি আছে, নলবাৰীত যথেষ্ট জ্ঞানী ব্যক্তি আছে, বহু সংখ্যক ব্যক্তি নলবাৰী জনসংখ্যা আৰু জনবিন্যাস কেৱল 50,000 নহয়তো। গতিকে শিক্ষিত মহলে কথাটো বুজি পাইছে নলবাৰীবাসীয়ে, আৰু যিসকলে সঁচাকৈ ন্যায় বিচাৰি পিনে ওলাই আহিছে চৰকাৰৰ লগত, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইকেইজনৰ লগত মানে অলপমান সাৱধানে চলিব লাগিব, কাহিনী কাৰবাৰ বেলেগ হৈ গৈছে। মোৰ দুটাই প্ৰশ্ন। এটা সময়ত জুবিন গাৰ্গক আৱিষ্কাৰ কৰা মানুহজনেই আছিল জয়ন্ত মল্ল বৰুৱা, তেখেতে নিজে কৈছিল। আৰু আজি তেখেতলোকে 34টা দিনৰ পিছত আচলতে তেওঁলোক ৰাজপথত আহিছে। গোটেই বিষয়টোক আচলতে এটা বিভ্ৰান্তি হৈছে যে কৰবাত নহয় কৰবাত জুবিনৰ অনুৰাগীসকল বা জুবিনক ভাল পোৱা অসমবাসী ৰাইজে বা বিশ্ববাসী ৰাইজে আচলতে জুবিনক যিখিনি ভাল পাইছিলে, কৰবাত জুবিন গাৰ্গৰ সেই ভাল পোৱা মানুহবিলাকক আকৰ্ষণ কৰিবৰ কাৰণে বিজেপিৰ এখন নাটক বুলি ভাবে নেকি আপোনালোকে? নহয়, মইতো আৱিষ্কাৰ কৰা ব্যক্তি বুলি ক'লে মই কলম্বাছকহে মোৰ মনত পৰে, আমেৰিকাৰ কথাই। কিবা আৱিষ্কাৰ কথা শব্দবিলাক চাগে গাঁথনি ভুল হৈছে, যেনে এজন মানে আধুনিক কলম্বাছ। গতিকে এই কথা মই ক'বলৈ নাযাওঁ। জুবিন দাইটো তেওঁক ইতিমধ্যে গৰু বুলি কৈ থৈছে, আৰু ময়ো স্পষ্টকৈ ক'বলৈ ভাল পোৱা নাই। মানে আজি মানে মোক বিষয়খিনি অলপমান মানে মই নিজক মানে কোৱা নাই জানো, নাটকখন চব মানে ছিংগাৰ ৰস, হাস্য ৰস, বীৰ ৰস, কৰুণ ৰস, ৰৌদ্ৰ, অদ্ভুত, ভয়ানক, বিভৎস চব আৰু শান্ত চব ৰস আছে এনেকুৱা নাটকখনত। মই এনেকৈ বেছি কথা নকওঁ, আৰু মই মানে ইমান এইটো টাইমত আপোনাৰ মানে ইণ্টাৰভিউটোত মই টেলিফোনিক দিব পৰা অৱস্থা নাই। মানে মই নিজে প্ৰশ্ন সুধিছোঁ, মই একচুৱেলি ক'ত জীয়াই আছোঁ, মানে কোনখন অসমত জন্ম ল'লোঁ, য'ত গোটেই পৃথিৱী ৱৰ্ল্ড ৱাইডলি গোটেই বিষয়টো চলি আছে। মোৰ ডাউট হৈছে মানে এওঁলোকৰ এই প্ৰতিবাদটো মানে নৰেন্দ্ৰ মোদী, অমিত শ্বাহে গম পায় নে নাপায়, বা RSSৰ প্ৰধান প্ৰমুখসকলে গম পায় নাপায়, বা মোহন ভাগৱতসকলে গম পায় নে নাপায় এই নাটকখনৰ কথা এনেকুৱা হ'ব পাৰে নি বাৰু আপুনি ভাবকচোন। প্ৰতিবাদ চৰকাৰে এগেইনষ্টত প্ৰতিবাদ কৰিব, তেতিয়াহ'লে হেৰি কি কয়, নৈতিক দায়িত্ব স্বীকাৰ কৰি পেলাই তেওঁলোকে দায়িত্ব থকা ব্যক্তিসকলে তেওঁলোকৰ পদবিলাক এৰি দিয়ক। তেতিয়াহ'লে তেওঁলোকে হেৰিয়ক পুলিচক জবাবদিহি কৰক। তেওঁলোকে তেতিয়াহ'লে এই বিষয়টো আগৰ নিচিনা কৰি তদন্ত চলাওক। কাহিনী বোলে বেলেগ ধৰণৰ কাহিনী হৈছে। মানে আপুনি একো ক'ব নালাগে বেলেগ, এই নিউজটো মানে এনেকুৱা তেওঁলোকক এই প্ৰতিবাদত যিবিলাক চেনেলত নিউজবিলাক মানে ইতিমধ্যে হেৰি কৰিছে, কি কয় পাব্লিছ হৈছে, তাতে কমেণ্ট ছেকশ্যনকে যাবগৈচোন আপুনি, কমেণ্ট ছেকশ্যনতে গম পাই যাব তেওঁলোকে একজেক্টলি কৰি আছে কি। মানে বাকী একো নকওঁ, ভগৱানে সুমতি দিয়ক তেওঁলোকক কেতিয়াও, যে কি কৰিব লাগে কি কৰিব নালাগে। আৰু দুদিনমান আগত অতুল কলিতা বুলি কোৱা এজনে মোৰ বিষয়ে মোৰ এগেইনষ্টত বেয়াকৈ লিখিছিলে। ময়ো তেওঁ যিটো সময়ত সেই তেওঁলোকৰ চামচা বিজেপিৰ চামচা 2015 টকীয়া ভক্তবিলাকে যেতিয়া হেৰিয়ক জুবিন দাক একালত মোতকৈ বেয়াকৈ গালি পাই থৈছিলে, মহম্মদ বিন তুগলকৰ লগত আলোচনা কি কয় ৰিজাইছিলে। মই তেওঁলোকৰ যেতিয়া স্ক্ৰীনশ্বটবিলাক মানে মাৰি মেলি মই পষ্ট কৰিলোঁ, তেওঁলোকৰ এতিয়া অলপ সময় আগত মোক জীয়েকে ফোন কৰিছে, মানে কান্দিবলৈ বাকী, যে দাদা দেউতাক বুজালে নুবুজে, এনেকুৱা ধৰণৰ কথা, যে আপুনি পষ্টত থকা এই দুখন ফটো ডিলিট কৰি দিয়ক, কাৰণ প্ৰফাইলত মোৰ ভণ্টি ভাগৰ ফটোখন আছিলে, চ' আমি লাজ পাইছোঁ, দেউতাহঁতে নুবুজে। চৰকাৰে একো দিয়া নাই, কিন্তু দেউতাহঁতে মানে চৰকাৰখনে কিবা এটা কৰি দিলে, মাথাত কিবা এটা ভৰাই দিলে, অকল এইবোৰ লিখি থাকিব লাগে। আপোনালোকৰ ৰেকৰ্ডিং চব আছে, আপোনালোকে তথ্য প্ৰমাণসহ দিব পাৰিম। কিন্তু মই ছোৱালীজনী কিছুমান প্ৰাইভেচি ৰিজনৰ কাৰণে মই পাব্লিক কৰি দিয়া নাই। এই কথাটো তেনেকুৱা ধৰণৰ মানে, এতিয়া মানে জীয়েকবিলাকে বুজিছে, পুতেকবিলাকে বুজিছে, বাপেকবিলাকে নুবুজে কি কৰি আছে। এতিয়া কাহিনী মানে কিবা হৈ গৈছে। মানে এতিয়া হেৰিয়াত কি কয়, জুবিন গাৰ্গ ডাঙৰীয়া এনেই কৈ যোৱা নাই ঘটনাবোৰ। গতিকে বেছি আপোনালোক এতিয়া মানে কথা কৈ থকা সময় নহয়, মানে অলপমান মানে কথা মই নিজে ভাবিবলৈ বাধ্য হৈ গৈছোঁ যে হৈ আছে কি, মানে নিজে অপৰাধৰ লগত জড়িত থকা ব্যক্তিকেইজনক ইয়াৰ পৰা হেৰিয়াৰ পৰা বাক্সা জেলৰ পৰা উলিয়াই আনি মানে চাটাই কৰি দিব লাগে, খেলা খতম। ৱেষ্টেজ অফ টাইম, ৱেষ্টেজ অফ মানি কৰি আছে তেওঁলোকে।
কিন্তু শেহতীয়াকে যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা ষ্টেটমেণ্ট আছিল যে বাক্সাত যিসকল লোকক আচলতে জুবিনৰ সেই যেতিয়া অনুৰাগীসকলক আচলতে ভৰাই ৰাখিছিল বা পুলিচে আটক কৰি ৰাখিছিল তেওঁলোকক মুকলি কৰি দিবৰ কাৰণে ক'লে আৰু যিগৰাকী আচলতে গুলী লাগিছিল তেখেতলোকৰ ঘৰত সেই শাসক পক্ষই মানে প্ৰতিনিধি গৈ আচলতে খবৰখিনি কৰিলে কৰবাত এই গোটেই সেইটো ভাল কাম কৰিছে। সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁ যে মানে কেৱল বিজেপি বা RSSৰ মুখ্যমন্ত্ৰী নহয়, সেইটো আমি প্ৰমাণ কৰিবলৈ কওঁ, আমি বিচাৰো। কাৰণ যিকোনো ব্যক্তি তেওঁ অসমৰ যিকোনো ব্যক্তিৰ মুখ্যমন্ত্ৰী। গতিকে যোৱাকালি তেওঁ যিটো ভিজিট আছে সেইটো মানে সৌজন্যমূলক হয়, ইতিবাচক হয়। এইটো ভালটোক ভাল ক'বই লাগিব, সেইটো ঠিকে আছে। বাকী খালি এইবিলাক আং বাং কৰি দিব নালাগে, মানুহে নাটকীয় ৰূপ দিছে বুলি গম পাই যাব ন। চিধা চিধিকে মানে কম সময়ৰ ভিতৰত কামখিনি কৰিব লাগে, যেনেকে আগৰ দিনত কম সময়ৰ ভিতৰত এনকাউণ্টাৰ কৰিছিলে। কম সময়ৰ ভিতৰত তেওঁলোকৰ নিজৰ আইনৰ মানে আধাৰত বহু অপৰাধীক নাইকিয়া কৰি দিছিলে। ক'লা গুণ্ডাকে ধৰি পিনে ধৰিছো আপোনাৰ কি কয় ঢিঙৰ আপোনাৰ বলাৎকাৰৰ নিচিনা মানে ৰেপ নিচিনা ইয়াত CRPC বা IPC ছেকশ্যনৰ লগত জড়িত থকা অপৰাধীক মাৰি দিছিলে। তেনেকে বিগত দিনত বহুত ব্যক্তি তেনেকে মাৰিছে, এনকাউণ্টাৰ কৰিছে। তেনেকে কুইট কৰি দিলে হ'ল। বেছি সময় নষ্ট কৰি আছে আৰু তেওঁলোকৰ ইলেকশ্যনো আহি আছে। এখন ড্ৰামা কৰি থাকিলে মানুহৰ ৰিপাৰকেশ্যনটো বেয়া হৈ গৈ থাকিব এতিয়া। আৰু এতিয়া তেওঁলোকে টাৰ্গেট কৰি লৈছে কিছু কিছু ব্যক্তিক। গতিকে মুখ্যমন্ত্ৰীও দেখোন হিমন্ত বিশ্ব শৰ্মাক দেখোন হিমন্ত বিশ্ব শৰ্মাই দেখোন জুবিন গাৰ্গক দেখোন বেয়াকে কোৱা আমি দেখোন এতিয়া ভিডিঅ' অডিঅ' পাইছো। গতিকে যিমান পানী ওপৰলৈ ছটিয়াব দেৰিকে হ'লে আপোনাৰ মূৰত পৰিবই। গতিকে বোকা চিটৰ ৰাজনীতি কৰিব নালাগে আৰু মানুহে চাই আছে নহয়। এইখন নাটকখন যে এখন কৰিবলৈ মনা কৰক দেই। আপুনি যদি পাৰে অকণমান এডিচনেলি 2টামান লাইন লগাই দিব নাটকখন কৰিবলৈ মনা কৰক বুলি। এইবিলাক মানে কি ক'ম, অস্বস্থমান শতৱৰ্তী গজ বেজৰ নাকতে খৰ বোলে হা, সৰিয়হৰ দুলিতে ভূত নে কি বুলি কয় যে। আৰু কি কয় জমক মানে কেঁচুৱা মাৰিবলৈ শিকোৱা নিচিনা হৈছে। দিয়ক মই ফোনটো ৰাখিছো দেই। ধন্যবাদ। জুবিন দাই ন্যায় পাওক, জাষ্টিছ